সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং অল ভিউৱাৰ্ছ, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি মাঘ মাহৰ 9 তাৰিখ আৰু জানুৱাৰী মাহৰ 23 তাৰিখ। আজি বৃহস্পতিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 6:07 আৰু সূৰ্য অস্ত হ'ব আবেলি 4:53। আজি তিথি হৈছে নৱমী তিথি, দিনৰ 3:34 থাকিব। তাৰপিছত দশমী তিথি আৰম্ভ হ'ব। বিশাখা নক্ষত্ৰ আৰু গণ্ডযোগ, কৰণ হ'ব গড়কৰণ। আজি জন্মত হ'ব তুলা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ। ৰাক্ষগণ হ'ব অষ্টোত্তৰী বুধৰ, অবিংশোত্তৰী বৃহস্পতিৰ দশা। ৰাতি 9:07 পিছত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ। ৰাতি 3:42 পিছত দেৱগণ, অষ্টোত্তৰী অবিংশোত্তৰী শনিৰ দশা। মৃত্যুত দ্বিপাদক। ৰাতি 3:42 পিছত দশ নাই। যাত্ৰা আজি মাংগলিকৰ বাবে নাই। শুভকৰ্ম নাই। আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে অভাৱী ব্যক্তিক সহায় কৰক। নিজৰ সময় আৰু বুদ্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপুনি আৰ্থিক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব আৰু খৰচৰ পৰিমাণ আজি বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মিলা প্ৰীতি থাকিব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো শুভ ফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। আজিৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আৰম্ভ কৰোঁ আহক। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। আজি আপোনাৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগত মতৰ অমিল বা ভুল বুজাবুজি হ'ব পাৰে। তাত আপুনি সাৱধান থাকিব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মাজে মধ্যে হয়তো ভুল বুজাবুজি হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে প্ৰেমত আজি আপুনি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনত সিমান ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি বা তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। লগতে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক।
শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোৰ আপোনাৰ টকা পইচা, প্ৰেম, দাম্পত্য জীৱন কেনে যাব সেই বিষয়ে আলোচনা কৰিম। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালত সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব আৰু আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি বা মতৰ মিল হ'ব পাৰে। মাজে মধ্যে হয়তো তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 7 আৰু শুভ ৰং নীলা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোনো আপোনাৰ স্বাস্থ্য, টকা পইচাৰ ক্ষেত্ৰত কেনে যাব সেই বিষয়ে আলোচনা কৰিম। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল দেখুৱাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ, দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি থাকিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা 5 আৰু শুভ ৰং সেউজীয়া। সিংহ ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য, টকা পইচা, ঘৰ গৃহস্থী, কৰ্মস্থানত কেনে যাব সেই বিষয়ে আলোচনা কৰিম। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ প্ৰেমত শুভ, দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, বুজাবুজি থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা স্থাপন হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী। আপুনি প্ৰতিকাৰ হিচাপে শুক্ৰক সন্তুষ্ট ৰাখিবৰ বাবে পৰিষ্কাৰ কাপোৰ পৰিধান কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে পঢ়া শুনাত ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব আৰু দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সতৰ্ক থাকিব লাগিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, স্বাস্থ্য পাতি ভাল থাকিব। টকা পইচাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত
সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে। শুভ সংখ্যা 6, শুভ ৰং বগা। আপুনি পৰিয়ালৰ সুখ শান্তিৰ বাবে ডিঙিত সদায় ৰূপৰ মালা পৰিধান কৰক। আপোনাৰ পৰিয়ালত সুখ শান্তি আহিব। আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ৰাশিফল শিতান। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। তাৰে ক্ষেত্ৰত আপুনি সতৰ্কতা অৱলম্বন কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, অন্যথা ভুল হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। শুভ সংখ্যা 8, শুভ ৰং ক'লা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ পৰিয়ালত সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ আৰু স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। দাম্পত্য ক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব, সেই কামত আজি আপোনাৰ আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, অন্যথা ভুল হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সতৰ্কতা অৱলম্বন কৰক। স্বাস্থ্য পাতি সিমান ভাল নাথাকিব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, খৰচ বৃদ্ধি হ'ব পাৰে। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ যথেষ্ট পৰিমাণে হাতত টকা পইচা থাকিব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান যত্ন ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অশুভ, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। মাজে মধ্যে হয়তো দুয়োৰে মাজত কিছু কাজিয়াৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। আজি শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি কাম কৰিব, সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। আৰু লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। তাত আপুনি সজাগতা থাকিব। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি ৰাশিফলখিনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি।
মীন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ প্ৰতি আপুনি সচেতন থাকিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সচেতন হোৱা দৰকাৰ। স্বাস্থ্য পাতি সিমান ভাল নাথাকিব পাৰে। শুভ সংখ্যা 9, শুভ ৰং ৰঙা বা খয়েৰী। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ